মেডিকেল প্ৰফেশ্যনত এটা কথা আছে CME, কণ্টিনিউৱাছ মেডিকেল এডুকেশ্যন। প্ৰত্যেকজন ডাক্তৰে প্ৰত্যেক বছৰে তেওঁলোকে CME এটেণ্ড কৰিবই লাগিব। CME যদি এটেণ্ড নকৰে তেওঁ ডক্তৰ হিচাপে প্ৰেক্টিছটো তেখেতৰ বিফল হৈ যাব। কাৰণ বহুত নতুন কথা আহি আছে, নতুন টেকনিক আহিছে, নতুন মেডিচিন আহিছে, নতুন পদ্ধতি আহিছে, সেইখিনি সম্পৰ্কে তেওঁ যেতিয়া অৱগত নহয় তেতিয়াহ'লেতো তেওঁৰ প্ৰফেশ্যনৰ পৰাই আউট হৈ যাব। আমি খুব ভাগ্যৱান, নিজকে আমি খুব ভাগ্যৱান বুলি বিবেচনা কৰিব লাগে। শিক্ষকসকলেও নিজকে খুব ভাগ্যৱান বুলি বিবেচনা কৰিব লাগে, কাৰণ আমি ইণ্ডিয়াৰ এডুকেশ্যন ব্যৱস্থাত আটাইতকৈ গুৰুত্বপূৰ্ণ ট্ৰান্সফৰ্মেশ্যনৰ ট্ৰেনজিশ্যন ষ্টেজ এটাত আমি কাম কৰাৰ সুযোগ পাইছোঁ। নেশ্যনেল এডুকেশ্যন পলিচি 2020 প্ৰয়োগ কৰাৰ সময়খিনিত আমি কাম কৰাৰ সুযোগ পাইছোঁ। যিহেতু এইটো এটা নিউ নেশ্যনেল এডুকেশ্যন পলিচি আহিছে, তো ইয়াত বিভিন্ন পদ্ধতিৰ কথা, বিভিন্ন কাৰিকুলামৰ কথা, চিলেবাছৰ কথা, এই গোটেই কথাবিলাক আহি থাকিব আৰু তাৰ কাৰণে প্ৰশিক্ষণ আমাক প্ৰয়োজন হ'ব। মই শিক্ষক সমাজক বা আমাৰ শিক্ষা ব্যৱস্থাত কৈছোঁ যে মেডিকেল প্ৰফেশ্যনত যেনেকৈ CME প্ৰত্যেক ডক্তৰৰ কাৰণে ই এটা নিয়মিত প্ৰেক্টিছ, আমাৰো শিক্ষা বিভাগত CTE কণ্টিনিউৱাছ টিচাৰ এডুকেশ্যন, আমি এইটো এটা নিৰবিচ্ছিন্ন প্ৰক্ৰিয়া হ'ব আৰু আপোনালোক সকলোৱে তাৰ অংশীদাৰ হ'ব। আৰু এই প্ৰক্ৰিয়াৰ জৰিয়তে আমি প্ৰত্যেকে যিটো বৌদ্ধিক এক্সাৰচাইজ কৰিব লাগে, সেই বৌদ্ধিক এক্সাৰচাইজটো কৰিম। আৰু শাৰীৰিক এক্সাৰচাইজ আৰু এই বৌদ্ধিক এক্সাৰচাইজ বা যিটো মানসিক ব্যায়াম, এই দুটাই আমাক 80 বছৰলৈ লৈ যাব। এতেকে ছাত্ৰ ছাত্ৰীৰ কাৰণে আপোনালোকে প্ৰশিক্ষণ লৈছোঁ এইটো নাভাবিব। এই প্ৰশিক্ষণ আমাৰ নিজৰ কাৰণে, এই প্ৰশিক্ষণে আমাৰ জ্ঞান বুদ্ধি এইখিনি বৃদ্ধি কৰিব। আৰু আপোনালোকে যেতিয়া গৈ নিজৰ জিলাত বাকী শিক্ষকসকলকো সেই কথাখিনি শিকাব, কথাখিনি শিকোৱাৰ লগে লগে ইয়াৰ এটা ডাঙৰ ইম্পেক্ট আমাৰ শিক্ষা ব্যৱস্থাত পৰিব বুলি মই আশা ৰাখিছোঁ আৰু এই ব্যৱস্থা লোৱাৰ কাৰণে মই সেৱাক ধন্যবাদ জনাইছোঁ। দ্বিতীয় এটা কথা মই আপোনালোকক ক'ব বিচাৰিম, আমাক ব্ৰিটিছে দি যোৱা যিটো শিক্ষা ব্যৱস্থা, এই শিক্ষা ব্যৱস্থাটো নলেজ বেছড শিক্ষা ব্যৱস্থা। কিন্তু নলেজ মানে জ্ঞান এলোন, অকল জ্ঞান কেতিয়াও সম্পূৰ্ণ শিক্ষা হ'ব নোৱাৰে। জ্ঞানৰ লগত কৌশল বা দক্ষতা, স্কিল, তাক সংযুক্ত কৰিব পৰা যদি নাযায়, তেনেহ'লে কেৱল জ্ঞানে আপোনাক এটা নিয়োগ, আপোনাক এটা উপাৰ্জন, আপোনাক এটা চাকৰি দিব নোৱাৰে। যদি আপোনাৰ স্কিল নাই, তেতিয়াহ'লে জ্ঞান আৰু স্কিলৰ যদি কম্বিনেশ্যন নহয়, তেনেহ'লে এইটো টোটেল এডুকেশ্যন নহয়। এতিয়া স্কিল বুলি যেতিয়া আমি কওঁ, আমাৰ মাজত এটা ভ্ৰান্ত ধাৰণা এটা বিয়পি আছে। যেতিয়া আমাৰ হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল, ইয়াতে ভকেশ্যনেল ষ্ট্ৰীম বুলি ষ্ট্ৰীম এটা আছে, এতিয়াও পৰীক্ষা হৈ আছে। মাজতে কলেজবিলাকতো ভকেশ্যন আৰম্ভ হ'ল, ভকেশ্যনেল কোৰ্চ। ছায়েন্স এটা ষ্ট্ৰীম আছে, আৰ্টছ এটা ষ্ট্ৰীম আছে, কমাৰ্চ এটা ষ্ট্ৰীম আছে, ভকেশ্যনেল ষ্ট্ৰীমটো কিয় দৰকাৰ? এতিয়া মই ক'লো BA ইন হিষ্ট্ৰী, এইটো কি কাৰণে ভকেশ্যন নহয় বা হ'ব নোৱাৰে? BSc ইন কেমিষ্ট্ৰি, ই কি কাৰণে ভকেশ্যন হ'ব নোৱাৰে? প্ৰত্যেকটো শিক্ষাই আপোনাৰ একোটা ভকেশ্যন। কিন্তু এটা ভুল ধাৰণাৰ পৰা আৰম্ভ হ'ল ভকেশ্যনেল এডুকেশ্যন।
যে যিসকল ছাত্ৰ ছাত্ৰী অংকত ভাল নহয়, বিজ্ঞানত ভাল নহয়, ডক্টৰ ইঞ্জিনিয়াৰ হোৱাৰ, অফিচাৰ শিক্ষক হোৱাৰ সম্ভাৱনা নাই, তেওঁলোকক কাৰ্পেণ্ট্ৰি, ৰাজমিস্ত্ৰী এইবিলাক শিকাব লাগিব, হাতুৰি বটালি লৈ পেলাই কৰা কাম, সেইটোৱে স্কিল। এই যিটো শাৰীৰিক কিছুমান কাম, ITI, পলিটেকনিক, সেইটোহে ভকেশ্যন বুলি মানুহে ধৰি ল'লে, এইটো এটা সম্পূৰ্ণৰূপে ভুল ধাৰণা। স্কিল, সি ছফ্ট স্কিলো হ'ব পাৰে, হাৰ্ড স্কিলো হ'ব পাৰে। অট'মোবাইল টেকনিচিয়ান এজন, তেওঁ এজন স্কিল্ড পাৰ্চন। নিউজ পেপাৰ এডিটৰ এজন, তেওঁ স্কিল্ড পাৰ্চন। এতিয়া অট'মোবাইলৰ ইঞ্জিনটো মেৰামতি কৰিব জনাটো, সেইটো এটা স্কিল। কিন্তু নিউজ পেপাৰ এখন এডিট কৰা, সেইটোও এটা স্কিল। মেগাজিন এখন এডিট কৰা, সেইটোও এটা স্কিল। ক্ৰিয়েটিভ ৰাইটিং, সেইটোও এটা স্কিল। টিচিং ইজ অলছ' এ